নমস্কাৰ আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ সিংহ ৰাশি জাতক জাতিকাসকলৰ মে মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু এই মাহত আপোনালোকৰ জীৱনত গুৰুত্বপূৰ্ণ টাৰ্নিং পইণ্ট আহি পৰিব ভাগ্যৰ দুৱাৰ খুলিবলৈ গৈ আছে প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব আপুনি যদি কিবা অসুবিধা পাই আছে সেই অসুবিধা আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিব কিন্তু এটা সৰু ভুলে আপোনালোকৰ এই সকলোবোৰ উন্নতিৰ বাধা আহি পৰিব পাৰে বা উন্নতিৰ বাধা হৈ পৰিব পাৰে আহক তেনেহলে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব মে মাহৰ আৰম্ভণিতেই সিংহ ৰাশিৰ লোকসকলৰ কাৰণে আপোনালোকৰ অকমান চাপ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে কিছু ক্ষেত্ৰত আপোনালোকৰ মনটো গধুৰ হৈও পৰিব পাৰে কিন্তু চিন্তাৰ কোনো কাৰণ নাই প্ৰথম অধ্যায় অন্ত হোৱাৰ পিছৰ পৰাই দ্বিতীয় অধ্যায়ৰ পৰা আপোনালোকৰ দিন লাহে লাহে উন্নত হৈ পৰিবলৈ ধৰিব আপুনি কৰ্মজীৱনত নতুন দক্ষতা বুটলিবলৈ সক্ষম হ'ব ঘৰৰ দায়িত্ব বৃদ্ধি পাবলৈ ধৰিব মনটো আপোনালোকৰ কেতিয়াবা অস্থিৰ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব কিন্তু আপোনালোকে একেবাৰে ভয় নকৰিব এইটো হৈছে আপোনালোকৰ জীৱনৰ কাৰণে এটা টেষ্ট এই সময়ত আপুনি যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তই আপোনালোকৰ ভৱিষ্যত গঢ় লোৱাৰ ক্ষেত্ৰত সহায় কৰিব আৰু লগতে সফলতাৰ দুৱাৰ খোল খোৱাৰ সময়তো সহায় কৰা দেখিবলৈ পোৱা যাব এই মাহটো আপোনালোকে গুৰুত্বপূৰ্ণ কাম কৰি আনন্দিত অনুভৱ কৰিব পৰাৰো যোগ দেখিবলৈ পোৱা যাব কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকৰ কিছুমান গোপন কথা মানি চলিবলৈও চেষ্টা কৰিব লাগিব 15 মে'ৰ পিছত আপোনালোকে কিবা ডাঙৰ পৰিৱৰ্তন কৰিব বিচাৰিলে কৰিব পাৰিব জীৱনক লৈ আৰু নিজেও পৰিৱৰ্তন হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব কৰ্ম জীৱনৰ লগত জড়িত লোকসকলৰ প্ৰমোচন হৈ পৰিব পাৰে নতুন জবৰ অফাৰ আহিব পাৰে আপোনালোকৰ ঘৰলৈ এটা ডাঙৰ প্ৰজেক্ট আপোনালোকৰ হাতলৈ আহিব পাৰে যিসকল লোকে নতুনকৈ কাম বিচাৰি আছে বা যিসকল লোক নিবনুৱা তেওঁলোকে নিজৰ কৰ্ম বিচাৰি পাবলৈ সক্ষম হ'ব মন পছন্দৰ কৰ্ম বিচাৰি পাব কিন্তু অকমান আপোনালোকে চেষ্টা অব্যাহত ৰাখিব লাগিব যদি বহুদিন ধৰি কিবা কাম কৰিবলৈ চেষ্টা কৰি আছে কিন্তু বিফল হৈ আছে আপোনালোক তেনেহলে এই মাহটো আপোনালোকৰ কাৰণে অত্যন্ত সোণালী মাহ বুলি ক'ব পৰা যায় এই মাহটোত এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব এই সময়ত বেছিকৈ আপোনালোকে জাৰ্ণি নকৰাটোই মংগলময় অফিচৰ লগত জড়িত হৈ থকা লোকসকলৰ সমস্যা বহু পৰিমাণে দূৰ হৈ পৰিবলৈ ধৰা দেখিবলৈ পোৱা যাব মে মাহটো টকা পইচাৰ ক্ষেত্ৰত সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে যথেষ্ট শক্তিশালী হৈ পৰিব মাহৰ আৰম্ভণিতেই খৰচ বৃদ্ধি পাব পাৰে কিন্তু মাহৰ মধ্যম ভাগত আপোনালোকৰ ইনকাম চ'ৰ্চ বৃদ্ধি পাবলৈ ধৰিব আৰু জমা সংখ্যাও বৃদ্ধি পাবলৈ ধৰিব আৰু কিছুমান মানুহৰ বাবে আনলিমিটেড মানি আহিব আপোনালোকৰ ঘৰলৈ বা হঠাৎ আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব কিন্তু আপোনালোকে একেবাৰে ভয় নকৰিব আপোনালোকে সৰু যদি এটা ভুল কৰে তেনেহলে এই পইচা আপোনালোকৰ হাতৰ পৰা হেৰাই যাব পাৰে সেই গতিকে একেবাৰে আপোনালোকে এই ভুল নকৰিব ভুলটো হৈছে যদি কিবা কামত আপোনালোকৰ ৰিস্ক আছে তেনেহলে তাত ইনভেষ্টমেন্ট নকৰাটোই আপোনালোকৰ পক্ষে উচিত নহলে আপোনালোকৰ ক্ষতি হোৱাটো নিশ্চিত বুলিও ক'ব পৰা যায় প্ৰেম আৰু দাম্পত্য জীৱনৰ কথা ক'বলৈ হ'লে প্ৰেমৰ জীৱনত আপোনালোকৰ মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যাব যিসকল লোক সিংগল তেওঁলোকে জীৱনৰ ক্ষেত্ৰত নতুন সংগী বিচাৰি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব বা আপোনালোকে যদি বিয়া বাৰুৰ কাৰণে আগভাগ ল'ব বিচাৰে তেনে ক্ষেত্ৰতো এই মাহটো আপোনালোকৰ কাৰণে যথেষ্ট উপকৃত বুলি ক'ব পৰা যায় কিন্তু মেৰিড লাইফৰ লোকসকলৰ কাৰণে সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে সৰু কথাতে ডাঙৰ সমস্যা যাতে সৃষ্টি নহয় তাৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিব এটা কথা মনত ৰাখিব অকমান সাৱধান হ'লে আপোনালোকৰ গোটেই মাহটো বা ভৱিষ্যতটো আপোনালোকৰ অনুকূল হৈ পৰিব সেই কাৰণে কিছু ক্ষেত্ৰত অকমান ধৈৰ্য ধৰি চলিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব মানসিকভাৱে কিছু চাপ অনুভৱ কৰিব পাৰে আপোনালোকে কেতিয়াবা আপোনালোকৰ মনত কোনো সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে কিন্তু কেতিয়াবা সেই সিদ্ধান্ত সম্পূৰ্ণৰূপে ফলপ্ৰসূ কৰি তুলিব আপোনালোকে নোৱাৰিব পাৰে এই সময়ত আপোনালোকে মেডিটেশ্যন কৰিবলৈ চিন্তা কৰক ধ্যান কৰক আপোনালোকে এইবোৰ কৰিলে আপোনালোকৰ
আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব আৰু একাগ্ৰতা বৃদ্ধি পাবলৈ ধৰিব কৰ্মৰ প্ৰতি। সকলো মানসিক চাপ আপোনালোকৰ দূৰ হৈ পৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা নামি আহিবলৈ ধৰিব আপোনালোকৰ। মে মাহত সিংহ ৰাশি জাতক জাতিকাসকল বহু বেছি পাৱাৰফুল হৈ পৰিব। যদি আপোনালোকে সাহস কৰে তেনেহ'লে আপুনি সঠিক সিদ্ধান্ত ল'ব পাৰিব। এনে হ'লে আপোনালোকৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। কিন্তু আপুনি কি সঠিক পথ বাছনি কৰিব সেইটো আপুনি নিৰ্ধাৰণ নিজেই কৰি ল'ব লাগিব। ভুল সিদ্ধান্ত ল'লে সুযোগ হেৰুৱাবলগীয়া হ'ব পাৰে আপোনালোকে হাতৰ পৰা। যদি আপুনি সিংহ ৰাশি হয় তেনেহ'লে আপোনালোকৰ কাৰণে এই মাহটো যথেষ্ট পৰিমাণে অনুকূল বুলি ক'ব পৰা যায়। এই মাহত আপোনালোকৰ গ্ৰথ দেখিবলৈ বেছিকৈ পোৱা যাব। এই মাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত নতুন সুযোগ আহিব। লগতে কিছুমান ক্ষেত্ৰত আপোনালোকে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। মাহৰ আৰম্ভণিতেই কিছুমান চাপ থাকিব পাৰে, কিন্তু মাহৰ মধ্যম ভাগৰ পিছৰ পৰা আপোনালোকৰ যথেষ্ট পৰিমাণে উন্নতি দেখিবলৈ পোৱা যাব। নতুন সুযোগ লাভ কৰিব, প্ৰমোচন লাভ কৰিব আৰু পদোন্নতিৰ লগতে আপোনালোকৰ দৰমহা বৃদ্ধিৰো প্ৰবল সম্ভাৱনা আছে। নতুন প্ৰজেক্ট আৰম্ভ কৰিবলৈ আপোনালোকে ভাল সময় বিচাৰি পাব। উচ্চ পদস্থ বিষয়াৰ পৰা আপোনালোকে সাহস আৰু সহায় লাভ কৰিবলৈ সক্ষম হ'ব। নেটৱৰ্ক মাৰ্কেটিঙৰ লগত জড়িত লোকসকলৰ কাৰণে এই মাহটো যথেষ্ট পৰিমাণে অনুকূল বুলি ক'ব পৰা যায়। এই মাহটো আপোনালোকে স্বাস্থ্যৰ প্ৰতি অকণমান কেয়াৰ ল'লে আপোনালোকৰ আৰু অধিক উন্নত হৈ পৰিব। শক্তিশালী আপোনালোকৰ হৈ পৰিব অৰ্থ। আৰম্ভণিতে আপোনালোকৰ খৰচৰ মাত্ৰা কিছু পৰিমাণে বৃদ্ধি পাবলৈ ধৰিব পাৰে, কিন্তু লাহে লাহে সেই সকলোবোৰ নোহোৱা হৈ পৰিব। হঠাৎ আপোনালোকৰ ইনকাম বৃদ্ধি পাবলৈ ধৰিব পাৰে। ইনকাম চ'ৰ্চৰ নতুন নতুন বাট মুকলি হৈ পৰিবলৈ ধৰিব। প্লেনিং নকৰাকৈ কোনো ক্ষেত্ৰত আপোনালোকে টকা বিনিয়োগ নকৰাটো আপোনালোকৰ পক্ষে উচিত হ'ব। যিমান পাৰে এই মাহত আপোনালোকে টকা ছেভিং কৰিবলৈ চেষ্টা কৰিব। ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আপোনালোকৰ মিডিয়াম দেখিবলৈ পোৱা যায়। ছিংগল লোকসকলৰ কাৰণে নতুন কানেকশ্যন আহিব পাৰে বা নতুন সুযোগ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সঁচা কথা আপোনালোকে লুকুৱাই কেতিয়াও নাৰাখিব। এই মাহত যদি আপোনালোকে সঁচা কথা লুকুৱাই ৰাখে তেনেহ'লে আপোনালোক বহু বিপদৰ মাজত সোমাই পৰিব। সঁচা কথা কেতিয়াও নুলুকুৱাব আৰু এই মাহত আপোনালোকে সঁচা ক'বলৈ চেষ্টা কৰিব। তেতিয়াহে আপোনালোকৰ ৰিলেশ্যনশ্বিপ মজবুত হৈ পৰিব বেছিকৈ। এই সময়ত আপোনালোকে নিজৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিব লাগিব। সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতেও বন্ধুৰ পৰা পূৰ্ণভাৱে সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। সামগ্ৰিকভাৱে স্বাস্থ্য আপোনালোকৰ ভালেই পাৰ হ'ব, তথাপিও পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিলে বেছি ভাল হ'ব। এনাৰ্জি আপোনালোকৰ হাই হৈ থাকিব, বিশেষকৈ 11 মে'ৰ পিছৰ পৰা। সেইকাৰণে সেই এনাৰ্জি সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। 11 মে'ৰ পিছত ভাগ্য শক্তিশালী হৈ পৰিব। 15 মে'ৰ পিছত ছাকচেছ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। শেষৰ সপ্তাহত নতুন সুযোগ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 2, 7, 9 আৰু 12। এই সংখ্যাকেইটা আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব। এই মাহত আপোনালোকৰ শুভ ৰং হ'ব বগা, হালধীয়া আৰু সেউজীয়া। শুভ দিন হ'ব 11 তাৰিখ, 15 তাৰিখ, 21 তাৰিখ আৰু 28 তাৰিখ। এই দিনকেইটা আপোনালোকৰ কাৰণে অত্যন্ত অনুকূল হ'ব। এই মাহটো মূল বাৰ্তা বুলি ক'বলৈ হ'লে আপোনালোকৰ এই মাহটো অত্যন্ত অনুকূল হিচাপে পাৰ হ'ব। পইচা পাতি বৃদ্ধি পাবলৈ ধৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতিৰ যোগ দেখিবলৈ পাব। ভাল উন্নতি হ'ব, ভাল ইনকাম হ'ব। সাৱধান অকণমান হ'ব লাগিব প্ৰেমৰ ক্ষেত্ৰত। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্যভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব।